মই এদিন খেলা ইমানকৈ জোকাৰি জোকাৰি ডেন্স মৰাৰ পিছত তোৰ একটা বাৰু গুটি হৈ আছে নে ভিতৰতে বইল হৈ গ'ল এই বাইদেউ এখন আপোনাৰ আগৰ পৰা ফটা কিয়নো আকৌ বেছিকৈ ফালিব খুজিছে মানে বেছি বহল লাগে ন ৰ'ব নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট আজি আমি কথা পাতিম এনেকুৱা কিছুমান ছোৱালীৰ বিষয়ে যাৰ নেকি মাকৰ গাখীৰ এৰা মাত্ৰ 2-3 মাহ হৈছে কিন্তু মুখৰ ভাষা কি চাবা দেহৰ আচলতে অংগী ভংগী কি চাবা তেনে বলক পলম নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা কথা আপোনালোকক কৈছোঁ যে আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ পৰা লাইক 50টা আশা কৰিছোঁ আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে বলক পলম নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ জলতা গৈ গৈ ফুলি আছে আমাৰ নাচনি আমাৰ গুলি আছে জলতা গৈ গৈ চেৰতে জলতা গৈ গৈছে আৰে ভাইটি মা গাখীৰ চাকে তুমি এতিয়াও খাই থকা ন চ' পুৰণি বিহু গীতটোকে ভালকৈ তুমি গাব নাজানে নে তোমাক কোনোবাই ভিউজ পাবলৈ উঠাই দিছে যে তুমি এনেকৈ ভুলকৈ গাবা এইটো অসমীয়া বহুত পুৰণি এটা বিহু গীত হয় গতিকে এইটো সকলোৱে মুখস্থ থাকে কুঞ্জলতা কৈ নহয় কুঞ্জলতা কপৌ ফুল ফুলি আছে কি গাইছা এইবিলাক মাত্ৰ কেইটামান ভিউজ পাবলৈ অসমীয়া পুৰণি বিহু গীতবোৰক বিকৃত কৰিবলৈ চেষ্টা নকৰিবা নহবা পিছত চৰ খাবা ঐ মোৰ ঘৰৰ জোৱাই তুমিয়ে হ'বা কাৰণ আধা সম্পত্তি তোমাৰ নামত বোলে কৰি দিব পাপাই কৈছে হ'বানে তুমি ঠিক আছে বাৰু মই তোমাৰ দৰা হ'ম কিন্তু মোক তোমাৰ সম্পত্তি নালাগে তোমাৰ সেইখনহে লাগে মানে আগফালে থকা চোতালখন মৰণা মাৰিবলৈ একো ক'বা নোৱাৰা বাপৰে আৰে ভাই মই তহঁতক সেইকাৰণে কৈছিলোঁ যে সৰুতে বিয়া তহঁতি নাপাতিবি ধেমালি কৰিবলৈ সময় নাপাবি এতিয়া লোকৰ ঘৰ এজনী তই বোৱাৰী হ'লি আৰু গিৰিয়েকৰ লগত কৰি আছ ধেমালি পিছফালৰ পৰা যেতিয়া শাহুবুঢ়ীয়ে মাৰি দিব হাতুৰি তেতিয়া তই গম পাবি যে মই কোন ঘৰৰ বোৱাৰী অভিমানী প্ৰিয়া কি অভিমানী প্ৰিয়া